হেল্ল' আপুনি যদি এইটো ভিডিঅ' এতিয়া চাইছে তেতিয়াহ'লে আপুনি এজন ট্ৰেডাৰ হয়, আপুনি ষ্টক মাৰ্কেটত ট্ৰেড কৰে, তেতিয়াহে আপুনি এইটো ভিডিঅ'ত আহি পিনে পাইছেহি, হয় নাই? মই ঠিকে ধৰিছোঁ আপোনাৰ কথাটো। এতিয়া কথা হ'ল কি, আপোনালোকে এটা কথা ভাবে যে ষ্টক মাৰ্কেটত মই আহিছোঁ 10,000 টকা এটা লৈ আহিলোঁ, মই কাইলৈ পৰহিলৈ 12,000 15,000 মই বনাই লৈ আৰু মাৰ্কেটৰ পৰা প্ৰফিট উলিয়াম, সেনেকুৱা এটা মাইণ্ডছেট লৈ আহে আপোনালোকে। ময়ো আহিছিলোঁ, সেইটো কাৰণে মই ক'ব পাৰিছোঁ যে আপুনিও এতিয়া ভিডিঅ'টো চাই আছে আৰু একবাৰ ভাবি চাওক আপুনি ঠিক তেনেকেই ভাবি মাৰ্কেটলৈ আহিছে। সেইটো ভুল নকৰিব কেতিয়াও। আপুনি যেতিয়া পইচাটো বাই ডাবল মানে 2 दिन में पैसा डबल বুলি এটা যে ডায়লগ আছিলে, সেই ডায়লগটোলৈ মনত পেলাব। 2 दिन में पैसा डबल होता है लेकिन हमारे स्टॉक मार्केट में नहीं होता है। হয় কেতিয়াবা কেতিয়াবা, কিন্তু পৰাপক্ষত নহয়। আৰু তাৰ কাৰণে এটা ট্ৰেড আছে, কি হয় চবৰে আমাৰ ফেভাৰিট হয় অপশ্যন ট্ৰেডিং। অপশ্যন ট্ৰেডিং কৰিবলৈ গ'লে কি হয়, অপশ্যন চেইনখনৰ কথা আমি জানিব লাগিব। এইটো এতিয়া NSE ৱেবছাইটত মই যে এই অপশ্যন চেইনখন দেখাইছোঁ, ইয়াত যে ইমানকেইটা যে নাম্বাৰ যে আছে, ইয়াতে বহুত নাম্বাৰ দেখা পাইছে নহয়। এনেকৈ এই নাম্বাৰবোৰ দেখি ভয় কৰিব নালাগে। মই একদম সহজ এই ভাষাত অকণমান মই বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি সময় আছে চাওক, সময়কণ অথলে নাযায়, ঠিক আছে। এতিয়া মই এইটো NSE ৱেবছাইটত দেখাইছিলোঁ। মই অকণমান ইয়াতকৈ নাম্বাৰবিলাক ইজি হ'বৰ কাৰণে মই ধন ব্ৰকাৰ এপৰ যোগেদি আপোনালোকক নাম্বাৰখিনি দেখাম। এতিয়া এইটো চাই লওক। এইটো আজি মই ৰেকৰ্ডিং কৰি আছোঁ ভিডিঅ'টো 27 তাৰিখ 5 মাহ 27 তাৰিখ 5 মাহ 2024 চনৰ তাৰিখটোত এতিয়া 3:30 বজাত মাৰ্কেট ক্লজিং হ'ল 22,932। এইটো আমাৰ কাৰণে এটা হৈছে ষ্ট্ৰাইক প্ৰাইচ হ'ব। ষ্ট্ৰাইক প্ৰাইচ যে মই ৱৰ্ডটো ক'লোঁ, ষ্ট্ৰাইক প্ৰাইচ এতিয়া কাক কয় প্ৰথমতে সেইটো জানিব লাগিব। যিকোনো এখন ইণ্ডেক্স মানে কি, এইবিলাক যে আমি যে কেণ্ডেল ষ্টিকবিলাক যে দেখিছোঁ যে উঠা নমা কৰি আছে, সেইখনক আমি ইণ্ডেক্স বুলি কৈছোঁ চমুকৈ সহজ ভাষাত। ইণ্ডেক্স বুলি বুজাবলৈ গ'লে এটা সেইটোৰ ওপৰতো বহুত দীঘলীয়া এটা কাহিনী হ'ব, সিমানখিনিলৈ নাযাওঁ, কিন্তু থুলমূলকৈ জানি থওক যে ইণ্ডেক্স আমি এই যিখনত চাই থাকোঁ ৰঙা নীলা কেণ্ডেলবোৰ য'ত ওলাই থাকে, সেইখনকে আমি থুলমূলকৈ ইণ্ডেক্স বুলি কৈ দিলোঁ, বছ কথা সিমানে। এতিয়া কথাটো কি হ'ল, আমি এতিয়া নিফটি 50খন চাই আছোঁ। নিফটি 50খন 22,932 প্ৰাইজত আহি ৰৈ থাকিলে, তাৰ পৰা কলৈকো উঠা নমা হোৱা নাই। এইটো কি হ'ব আমাৰ কাৰণে এটা ষ্ট্ৰাইক প্ৰাইচ। যদিহে 22,932ত যদি ক্লজিং নহয়, যদি 23,020ত যদি ক্লজিং হ'লহেঁতেন, তেতিয়া সেইটো আমাৰ কাৰণে কি হ'লহেঁতেন, নাম্বাৰ হ'লহেঁতেন, ষ্ট্ৰাইক প্ৰাইচ হ'লহেঁতেন। সেইটো আমাৰ কাৰণে এটা ষ্ট্ৰাইক প্ৰাইজেই হ'লহেঁতেন, ৰানিং ষ্ট্ৰাইক প্ৰাইচ। ধৰি লওক কাইলৈ মাৰ্কেটটো যিটো পইণ্ট, এই যে নাম্বাৰটো ওলাই থাকে, যিটো পইণ্ট ওলাই থাকে, সেইটো ক'ম আমি ষ্ট্ৰাইক প্ৰাইচ। আৰু এই গোটেই নাম্বাৰখিনিকে আমি একেলগতে ষ্ট্ৰাইক প্ৰাইচ বুলি ক'ম, যিটো নাম্বাৰতে আমাৰ ট্ৰেড কৰি থাকিব। বোলে নিফটি এতিয়া বোলে আপোনাক যদি কোনোবাই সোধে বোলে নিফটিয়ে কিমানত ট্ৰেড কৰি আছেও, তেতিয়া যদি ট্ৰেড কৰি থাকে 22,000 বোলে 900 বোলে ট্ৰেড কৰি আছে, আপুনি ক'ব লাগিব 22,900 ষ্ট্ৰাইক প্ৰাইজত এতিয়া নিফটি কাৰেণ্টলি ট্ৰেড কৰি আছে, বছ সিমান। এতিয়া কি হ'ল, সেইকাৰণে এই অপশ্যন চেইনখনত এই মাজৰ এই নাম্বাৰখিনিক এটা ষ্ট্ৰাইক প্ৰাইচ নাম দিছে। এইখিনি হৈছে ষ্ট্ৰাইক প্ৰাইচ। আৰু নিফটি 50খন যদি চাই, নিফটি 50ত প্ৰত্যেক 50 পইণ্টৰ মূৰে মূৰে এটা ষ্ট্ৰাইক প্ৰাইচ চেঞ্জ হৈছে। এইটো 50 পইণ্ট, এই 50 পইণ্টটো কিয় চেঞ্জ হৈছে, এইটোৰ ওপৰত এটা লং ভিডিঅ' মই লৈ আহিম পাছলৈ। এতিয়া এইটো ভিডিঅ'তে কৈ দিলে আপোনালোকে বুজি নাপাব পটককৈ। এইটোৰ ওপৰত মই এক্সট্ৰা এটা ভিডিঅ' বনাম। এইটো এতিয়া হৈ যাব, মই এইখিনি জানি থওক যে এইখিনি হৈছে ষ্ট্ৰাইক প্ৰাইচ। আৰু এই মাজৰখিনি গম পাই গ'লোঁ আমি ষ্ট্ৰাইক প্ৰাইচ বুলি। এতিয়া নেক্সট আমি জানিব লাগিব এইখনত, মই এটা ইয়াতে যোগ চিন দি দিলোঁ, যাওক ইয়াত এটা যোগ চিন দি দিলোঁ অপশ্যন চেইনখনত। এনেকৈ অপশ্যন চেইনখন এতিয়া যিটো নাম্বাৰত ট্ৰেড কৰি আছে, এই যিটো নাম্বাৰত ট্ৰেড কৰি আছে, সেই নাম্বাৰটো আপোনাৰ নিজৰ বয়সটোৰ লগত তুলনা কৰি লওক। যে আপুনি এতিয়া চাই আছে নহয়, আপোনাৰ বয়স কিমান। মই ধৰি ল'লোঁ আপোনাৰ বয়স হৈছে 20 বছৰ। এতিয়া এই নিফটি 50ৰ যিখন যে ইণ্ডেক্স এতিয়া চলি আছে, এই চলি থকা যিটো ষ্ট্ৰাইক প্ৰাইজত আজি ক্লজিং হ'ল 22,932, এইটো ধৰি ল'লোঁ মই 20 বছৰত ক্লজিং হ'ল। এতিয়া মাৰ্কেটখনত দুটা ৱৰ্ড আহিব, এটা আহিব কল, এটা আহিব পুট। এইটো যিটো কল বুলি কৈছে, ব্ৰকাৰ এপবিলাকত CE বুলি দেখায় আৰু PE বুলি দেখায়। P মানে কি হ'ব, পুট। P মানে হ'ব, এইফালে মই লিখি দিছোঁ পুট হ'ব। আৰু CE মানে হ'ব, মই এই সোঁ চাইডে লিখি দিছোঁ, এইটো কল হ'ব। P মানে কি, ফুল মিনিং এইটো পুট ইউৰোপিয়ান বুলি কৈছে। এইটো কিয় কৈছে কি নকৈছে ইমান ডিটেইলছ ময়ো নাজানো, মই যিটো জানো সেইটো আপোনাক কৈ দিছোঁ। আৰু এইফালে হৈ গ'ল এইটো CE মানে কি হৈছে, এইটো এটা কল ইউৰোপিয়ান আৰু পুট ইউৰোপিয়ান। মানে
এই ডাইৰেক্ট ইয়াত আমাক কল বুলি কেলে লিখা নাই সেইটো আপোনালোকৰ এটা কুৱেশ্যন আহিছে চাগে কিছুমান ব্ৰকাৰত এনেকৈ কল ওলায় পি চি ওলায় কিছুমানত পি ওলায় মানে এইটো কনফিউজ হ'বৰ কাৰণে বুলি ভাবি লওক আৰু এইটো কনফিউজ হ'বৰ কাৰণে দিছে আমি চি মানে কল বুলি গম পাব লাগিব পি মানে পুট বুলি গম পাব লাগিব বছ কথা সিমানে এতিয়া মেইন কথাটো কি হ'ল মই যে এই যোগ চিনডাল যে দিলোঁ যে আমি যেতিয়া এটা অপশ্যন ট্ৰেড কৰিবলৈ যাম বোলে এতিয়া অপশ্যন ট্ৰেডটো 22,932 ট্ৰেড কৰি আছে মই এনালাইজ কৰি পালোঁ যে ইয়াতে বোলে কিবা এটা পেটাৰ্ণ পালোঁ ছাপৰ্ট লেভেলত ছাপৰ্ট কি জানে নহয় ছাপৰ্ট লেভেলত কিবা এটা পেটাৰ্ণ পালোঁ ইয়াৰ পৰা বাউন্স হৈ আকৌ ওপৰলৈ যাব বোলে 200 পইণ্ট ওপৰলৈ নিফটি মুভ কৰা চান্স আছে 200 পইণ্ট মুভ কৰি যেনিবা মই ধৰি ল'লোঁ 23,000লৈ নিফটিটো আকৌ যাব 23,000লৈ যেতিয়া মাৰ্কেটটো যাব তেতিয়া আমি কি তাত কিনিব লাগিব আমি কল এটা কিনিব লাগিব আমি কি হ'ম তেতিয়া অপশ্যন আমি বায়াৰ হ'ম আমি কল এটা কিনিব লাগিব যদি আমি সেলাৰ হ'লে তেতিয়া কি কৰিব লাগিব আমি তেতিয়া পুট এটা বেচিব লাগিব মই পাছত কনফিউজ দূৰ কৰি দিম বায়াৰ আৰু সেলাৰৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈ দিয়া আছে আপোনালোকে চাব তাত মই এইটো কি কয় কেটেগৰী ৱাইজত মই দি থোৱা আছে আপোনালোকে যদি চায়গে তেতিয়া গম পাব আমি অপশ্যন বায়াৰ হিচাপে তেতিয়া আমি কল বাই কৰিব লাগিব কল বাই কিয় কৰিম মাৰ্কেটটো যেতিয়া ওপৰলৈ যাব তেতিয়া আমি কল অপশ্যন বাই কৰিব লাগিব এতিয়া ইয়াত যে ইমানখিনি যে ষ্ট্ৰাইক প্ৰাইচ আছে আমি কোনটো ষ্ট্ৰাইক প্ৰাইচ বাই কৰিলে আমাৰ তেতিয়া প্ৰফিট আহিব সেইটো জানিবলৈ হ'লে আমি ষ্ট্ৰাইক এই অপশ্যন চেইনখনৰ কিছুমান ইয়াত এইটো অংগ পতংগ শিকিব লাগিব বুলি ক'ব লাগিব এতিয়া অসমীয়াত ক'বলৈ গ'লে এতিয়া অংগ পতংগ এইবোৰ শিকিব লাগিব যেতিয়া জ্যোতিষীয়ে এই চাই থাকে হাত চাই থাকে হাতৰ ৰেখাবিলাক আমি জানো বুজি পাওঁ ঠিক তেনেকৈ আমি সেই হাতৰ ৰেখা বুজি পাবলৈ হ'লে এতিয়া অপশ্যন চেইনখনৰ এই নাম্বাৰবোৰ বুজি পাব লাগিব যেতিয়া আমি ইয়াতে কল অপশ্যন এটা বাই কৰিম তেতিয়া আমাৰ এইখনত এই যিখিনি কলৰ যিখিনি এই ভিতৰ চাইডে থাকিব ভিতৰ চাইডে মানে ইয়াত LTP বুলি এটা ৱৰ্ড দিছে চাওক এইটো এটা LTP মানে হৈছে লাষ্ট ট্ৰেডেড প্ৰাইচ লাষ্ট LTPটো মানে কিমানত এটা প্ৰাইচ ট্ৰেড কৰি আছে এতিয়া যদি চাওঁ 22,850 ষ্ট্ৰাইক প্ৰাইজত এটা যদি আমি বাই কৰিবলৈ যাওঁ 220 টকাকৈ বিচাৰিছে 220 টকা ইনটু আমি ইয়াত এটা শ্বেয়াৰ দুটা শ্বেয়াৰ কিনিব নোৱাৰোঁ এটা লট হিচাপে কিনিব লাগিব আমি এখন ধৰি লওক হোলচেলাৰ দোকানৰ পৰা আমি যেনিবা আমাৰ এখন দোকান আছে আমি হোলচেলাৰ দোকানৰ পৰা আমি বস্তুবিলাক কাৰ্টুনকৈ তুলিব লাগিব এক কাৰ্টুন বুলি ধৰি লওক এক কাৰ্টুনটো এক লটত 25টা শ্বেয়াৰ থাকে আজি দিনত 25টা শ্বেয়াৰ আছে মই যেতিয়া ৰেকৰ্ডিং কৰি আছোঁ আগতে নিফটিত 50টা আছিলে এতিয়া 25টা কৰি পেলালে তাৰপৰা আৰু এটা ষ্ট্ৰাইক প্ৰাইজত দেখিলে যে 261 টকা এই 220তকৈ 261 টকাটো দামী হয় আৰু তাতকৈ ভিতৰত দেখিছে যে 300 টকা এই প্ৰত্যেকটো ষ্ট্ৰাইক প্ৰাইজত যেতিয়া আমি কল অপশ্যন এটা বাই কৰিম কল অপশ্যনটো বাই কৰিলে আমাৰ প্ৰত্যেক ষ্ট্ৰাইক প্ৰাইজত আমাৰ পইচাটো অকণমান বেছিকৈ বিচাৰিছে কি কাৰণে বিচাৰিছে সেইটো মই পাছত কৈ আছোঁ এই যিমানেই আপোনাৰ বেছিকৈ দাম যে বিচাৰি আছে সেই বিচাৰি থকাখিনি হ'ব আমাৰ কাৰণে ইন দা মানি বুলি ক'ব লাগিব দেই ITM এইখিনি কম আমি ইন দা মানি ITMৰ ফুল মিনিং কি হ'ল তেতিয়াহ'লে ইন দা মানি হৈ গ'ল যদি ইন দা মানি কেলে হ'ল মই কৈ আছোঁ ৰ'ব কল অপশ্যনৰ কিন্তু কল অপশ্যন কেলে ক'লোঁ মাৰ্কেটটো 22,932 পৰা 23,000লৈ মানে ট্ৰেভেল কৰিব বুলি আমি এটা এনালাইজ কৰিলোঁ আমি কিছুমান ডাটা চালোঁ প্ৰাইজ একশ্যন চালোঁ তাতে আমি গম পালোঁ যে মাৰ্কেটটো ওপৰলৈ যাব এতিয়া ওপৰলৈ যাওঁতে আমাৰ কাৰণে কি হ'ব সি এটা কল অপশ্যন এটা বাই কৰিব লাগিব ঠিক তেনেকৈ মাৰ্কেটটো ওপৰলৈ গ'লে আমি CE বাই কৰিম আমি এতিয়া গম পালোঁ যে এটা ইণ্ডামনিৰ কথাটো গম পালোঁ ইণ্ডামনিখিনি সদায় ৰেটবিলাক বেছি হৈ থাকে ষ্ট্ৰাইক প্ৰাইচটোত সেইটোৰ পৰা আমি চিনি পাব পাৰিম আৰু এটা উজু উপায় আছে চিনি পাবৰ কাৰণে কৈ আছোঁ তাৰ আগতে মই OTMটো কৈ লওঁ যেতিয়া আমাৰ যিটো ষ্ট্ৰাইক প্ৰাইজত ট্ৰেড কৰি থাকোঁতে আমি যেতিয়া যিটো ষ্ট্ৰাইক প্ৰাইজৰ পৰা আমি কল অপশ্যনটো আমি ভাবিম যে 23,000লৈকে যাব সেই 23,000 যি ওপৰৰখিনি এই যোগ চিনডাল যে দিছিলোঁ যোগ চিনডাল দিওঁতে এই 23,000টো চুই পোৱাগৈ নাই নহয় পাবগৈহে ভৱিষ্যতে সেইটো কাৰণে হ'ব এইখিনি আউট দা মানি OTM দেই এইখিনি হ'ব আউট দা মানি আৰু এই ঠিক ওচৰতে থকা এতিয়া 22,932 যিকেইটা এই ওচৰতে আছে ষ্ট্ৰাইক প্ৰাইচ 850 950 এই দুটাক ক'ব এট দা মানি মানে ATM মই এই ছাইডত লিখি দিছোঁ ATM মানে এট দা মানি এতিয়া কথা হ'ল কি আমি কল অপশ্যন এটা বাই কৰিবৰ কাৰণে গৈছিলোঁ কল অপশ্যন বাই কৰিম মানে আমাৰ মাৰ্কেটখন 22,932 যেতিয়া চলি আছিলে আমি এনালাইজ কৰিলোঁ 23,000লৈকে
মাৰ্কেটটো ওপৰলৈ যাব আমি এটা কল অপশ্যন বাই কৰিম এই 23,000টো যে পোৱাগে নাই ভৱিষ্যতে পাবগে হয়তো আজি পাবগৈ কাইলৈ পাবগৈ দুদিনৰ পাছত পাবলৈ আছে বা নেপাবলৈও আছে এইখিনি হ'ব এই যিখিনি নেপাবলগীয়া সেইখিনি হ'ব আমাৰ কাৰণে OTM থুলমূলকৈ ধুনীয়াকৈ বুজি পাইছে আৰু যিখিনি কল অপশ্যনত আমি গ'লোঁ এনালাইজ কৰি গ'লোঁ 932 পোৱা আগত 900 পাৰ কৰি আহিলে 22,800 পাৰ কৰি আহিলে এই পাৰ কৰি অহাবিলাক যে এইবিলাক হ'ব আমাৰ কাৰণে ইন দা মানি ITM কল অপশ্যনৰ এতিয়া আমি পুটলৈ যাওঁচোন মানে কল অপশ্যন এটা ইজি প্ৰচেছ আছে চাওক আপোনাৰ যদি বয়সটো যদি 20 বছৰ এতিয়া যদি ৰানিং চলি আছে আপুনি ধৰি লওক 20 বছৰ পৰা আপুনি ডাঙৰ হ'ব এতিয়া 20 পৰা 22 বছৰ হ'বগৈ 23 বছৰ হ'ব 24 বছৰ হ'ব আপুনি ডাঙৰ হ'ম বুলি এনালাইজ কৰিছে মানে এতিয়া তেতিয়া সেই ডাঙৰ হ'বলৈ যাওঁতে যদি আপোনাৰ এতিয়া 20 চলি আছে 21 22 23টো ভৱিষ্যতে পাবগৈহে তেতিয়াহ'লে আপোনাৰ কি হ'ব 21 22 23টো আউট দা এজ হ'ব নাই ঠিক তেনেকৈ ইয়াতে আমাক অপশ্যন চেইনখনত যিখিনি সংখ্যা আপোনাৰ পোৱাগে নাই যিফালে আপুনি এনালাইজ কৰিছে বা কল যদি এনালাইজ কৰিছে যিখিনি কলত ডাঙৰ সংখ্যা পোৱাগে নাই সেইখিনি আউট দা মানি হ'ব আৰু যদি আপোনাৰ বয়সটোৰ লগত চাই তেতিয়াহ'লে আউট দা এজ হ'ব চেম টু চেম এনেকৈ মিলাই চাব লিংক কৰি চাব কথাবিলাক তেতিয়া ইজি হয় বুজিবৰ কাৰণে আৰু ঠিক তেনেকৈ পুটৰ যিটো হ'ব উল্টা ধৰি লওক 22,932 পৰা মাৰ্কেটখন আপুনি এনালাইজ কৰিলে যে এনালাইজ কৰোঁতে মাৰ্কেটটো তাৰ পৰা নামি তললৈ আহিব 932তকৈ 850টো সৰু হয়নে সংখ্যা 800টো সৰু হয় 750টো সৰু হয় মাৰ্কেটটো ক্ৰমান্বয়ে ইয়াৰ পৰা তললৈ নামি আহিব নামি আহোঁতে কি হ'ব এইটো ক্ৰমান্বয়ে নামি আহিব বুলি আমি যেতিয়া এনালাইজ কৰিলোঁ এইখিনি সংখ্যা পোৱাগৈ নাই পাবগৈহে যদি আপুনি ধৰি লওক 20 বছৰত আপোনাৰ বয়স হৈ আছে ন এতিয়া আপুনি 20 বছৰ পৰা যেনিবা সৰু হ'ম বুলি এনালাইজ কৰিলে আপুনি 20 বছৰত ডাইৰেক্ট জন্ম হৈ আপুনি সৰু হ'ব সৰু হ'লে কি হ'ব 18 বছৰ 17 বছৰ 16 বছৰ সেইখিনিতো আপুনি পাবগৈহে সৰু হ'বলৈ যেতিয়া আপুনি গৈ আছে আপুনি ডাইৰেক্ট 20ত জন্ম হৈছে 20ৰ পৰা 19 18 17 সেইখিনি পাবগৈ সেইখিনি আউট দা এজ হ'ব আৰু 20 বছৰত যেতিয়া জন্ম হৈ আহিলে ডাঙৰ জন্ম হ'ল ডাঙৰ পৰা সৰু হৈ আপুনি মানে শ্বহীদ হৈ যাব সেই ডাঙৰ যেতিয়া হ'ল তেতিয়া আপোনাৰ 21 বছৰ 22 বছৰ 23 বছৰ সেইখিনি আপুনি অতিক্ৰম কৰি আহিলে নাই এইখিনি আপুনি অতিক্ৰম কৰি আহিলে এইখিনি আগতে এইখিনি হ'ব ইন দা মানি মানে পুটৰ ইন দা মানি পুট মানে কি হ'ব পুট মানে মাৰ্কেটটো আপুনি একেবাৰে কিবা এটা ৰেজিষ্টেন্ট লেভেলত মাৰ্কেটটো আছে মাৰ্কেটটো গৈ এনেকৈ ঘূৰি আহিব বুলি আপুনি এনালাইজ কৰিলে ঘূৰি আহোঁতে কি হ'ব যদি ইয়াত বোলে 20,000 যদি ষ্ট্ৰাইক প্ৰাইজত চলি আছে 20,000 বা 19,900 19,800 ঠিক তেনেকৈ মাৰ্কেটটো তললৈ খহি আহি থাকিব ঠিক আমি পুট এনালাইজ কৰিছোঁ বা আমি পুট এটা বাই কৰিম পুট এটা বাই কৰিলে কি হ'ব যদি আমি বোলে ইয়াতে এটা পুট বাই কৰিলোঁ আৰু ইয়াৰ পৰা বোলে আমাৰ ডাইৰেকশ্যনত মাৰ্কেটটো গৈ আছে সি ইন দা মানিলৈ সোমাই গৈ থাকিব আমাৰ প্ৰফিটটো আহি থাকিব কিন্তু ইয়াতো এটা কথা আছে আপোনাক জাষ্ট গাড়ীখন চলাবৰ কাৰণে গাড়ী পাৰ্টছখিনিৰ লগত মই চিনাকি কৰাই দিছোঁ যে এডাল ষ্ট্ৰিং হয় এডাল গিয়াৰ হয় এডাল ব্ৰেক হয় এই অপশ্যন চেইনৰ ইমানখিনি কথা জানি আপোনালোকে ট্ৰেড কৰিব পৰা হোৱা নাই ঠিক আছে কথাটো এতিয়া মই যে ইয়াত কৈছোঁ ছাপৰ্ট আৰু ৰেজিষ্টেণ্টটো প্ৰথমতে আপোনালোকে শিকিব লাগিব তাৰপাছত অপশ্যন চেইন শিকিব লাগিব তাৰপাছত আপোনালোকৰ নিজৰ ষ্ট্ৰেটেজি বনাব লাগিব তাৰ পাছত গৈ এইবোৰ কল পুট কিবা কিবি এইবিলাক বস্তু অকণমানকৈ চাব পাৰে আৰু কি ক'ম এইটো আপোনাৰ হৈ গ'ল 22,932 পৰা আপুনি যেনিবা এটা পুট বাই কৰিব মই সেইটো কৈ আছিলোঁ আপোনাৰ মাৰ্কেটটো আপোনাৰ ডাইৰেকশ্যনত গৈ আছে গৈ থাকোঁতে যিখিনি নাম্বাৰ পাবগৈ ভৱিষ্যতে সেইখিনি আপোনালোকৰ হ'ব OTM আৰু যিখিনি আপোনালোকৰ পাই আহিলে ভিতৰৰ ছাইডে যিটো ষ্ট্ৰাইক প্ৰাইজত থাকে ট্ৰেড কৰি থাকিব সেই ষ্ট্ৰাইক প্ৰাইচটো ভিতৰৰ যিখিনি নাম্বাৰ থাকিব সেইখিনি আপোনাৰ হ'ব ITM এইখিনি হ'ব ITM ইন দা মানি এইখিনি পুটৰ ইন দা মানি এইখিনি পুটৰ আউট দা মানি আৰু পুটৰ আৰু কলৰ এট দা মানিখিনি এই ওচৰতে নিচে যিখিনি ওচৰত থাকিব দুটা ষ্ট্ৰাইক প্ৰাইচ এইকেইটা ক'ব আপোনাৰ ATM আপোনাক যদি এতিয়া পটককৈ যদি কৈ দিয়ে ইমানখিনিলৈকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এই কুৱেশ্যনটো এনচাৰটো আপুনি পটককৈ দিব পাৰিব যে আপোনালোকে এতিয়া চাওক পুটৰ 2 ষ্ট্ৰাইক ইন দা মানি ষ্ট্ৰাইক প্ৰাইচটো বোলে বাই কৰি লওক তেতিয়াহ'লে আপুনি কোনটো কৰিব পুটৰ 2 ষ্ট্ৰাইক ইন দা মানি এতিয়া হৈ গ'ল পুট 22,932ত মাৰ্কেটটো চলি আছে চলি থাকোঁতে 1 ষ্ট্ৰাইক 2 ষ্ট্ৰাইক ইন দা মানি এইটো হ'ব ITM আপোনাক কৈছে যে 23,000 ষ্ট্ৰাইক প্ৰাইচটোত বাই কৰিব কৈছে পুট বাই কৰিব কৈছে 126 ৰুপিজ চলি আছে ঠিক তেনেকৈ আপোনাক যদি পটককৈ যদি কোনোবাই যদি ফোন এটা কৰি যদি কৈ দিয়ে বোলে নিফটি কল অপশ্যনটো বাই কৰ 3 ষ্ট্ৰাইক ইন দা মানি বাই কৰ বোলে
23 মে এক্সপায়াৰি 3 ষ্ট্ৰাইক ইন দ্য মনিটো বাই কৰি লওঁ তেতিয়াহ'লে আপুনি কোনটো কৰিব কল এফালে চি আছে এইখিনি চি চাইড 1 ষ্ট্ৰাইক 2 ষ্ট্ৰাইক 3 ষ্ট্ৰাইক 300ৰ এই প্ৰিমিয়ামটো বাই কৰিব কৈছে আপোনাক 22,750 আপোনাক ডাইৰেক্ট ষ্ট্ৰাইক প্ৰাইচটো কৈ দিয়া নাই যে 22,750 ষ্ট্ৰাইক প্ৰাইচতে বাই কৰ বোলে আপোনাক এটা ইংগিতত কৈ দিলে বোলে কলৰ 3 ষ্ট্ৰাইক ইন দ্য মনিটো বাই কৰি লওঁ বছ হৈ গ'ল ইমানখিনিলৈকে যি বুজি পাইছে একদম বঢ়িয়াকৈ বুজি পাইছে আৰু নেক্সট ভিডিঅ'ত মই নেক্সট আৰু কিছুমান কথা লৈ আহিম যে কোনটো সময়ত আপোনালোকে কোনটো ষ্ট্ৰাইক প্ৰাইচ বাই কৰিলে আপুনি বেছি প্ৰফিট পোৱা চান্স আছে আৰু তাৰ মাজতো বহুতখিনি কথা আছে ডেল্টা কথা শিকিব লাগিব থেটা কথা শিকিব লাগিব সেইখিনি মই শিকাই যাম কিন্তু একেলগতে শিকালে বহুত দীঘল ভিডিঅ' হয় আৰু মই জানো আপোনালোকে গোটেই ভিডিঅ'টো ফুললি নাচাই স্কিপ কৰি চাই সেইটো কাৰণে আজিলৈকে এনেকুৱা ভিডিঅ' চাই থাকিবলগীয়া হৈছে আৰু যেতিয়ালৈকে নিশিকে তেতিয়ালৈকে লছ খাই থাকিব আৰু তাৰ ওপৰতো মাৰ্কেট সাইকোলজি আছে সাইকোলজিৰ ওপৰতো মই ভিডিঅ' বনাম কোনোবা এজন আজি মেছেজ এটা কৰিছিলে সাইকোলজিৰ ওপৰত ভিডিঅ' মই বনাম অলপ পাছত ৰেকৰ্ডিং কৰি আছোঁ আৰু মেইন প্ৰব্লেমটো মানে কি হয় বহুত দীঘল ভিডিঅ' বনাবৰ কাৰণে মই এডিটিং নাজানো প্লাছ আৰু ডাইৰেক্ট যেনেকৈ ৰেকৰ্ডিং কৰে তেনেকৈ মই আপলোড কৰিয়ে দিওঁ সেইটো মেইন কথা মই একো এইবিলাক এডিটিং নাজানো সেইটো কাৰণে ডাইৰেক্ট ৰ ভিডিঅ' মানে এইটো পূৰা আৰু চাওক যদি ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব যদি নতুন আহিছে আৰু লাইক এটা কৰি থৈ দিব তেতিয়া পাছতো চাব পাৰিব ভিডিঅ'টো থেংক ইউ